ৰূপহীহাটৰ বুধবৰীয়া সাপ্তাহিক বজাৰৰ একাংশ হোটেলত এতিয়াও মুকলিকৈ চলি আছে গো মাংসৰ ব্যৱসায়। মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশকো আওকাণ কৰি চলি আছে এনেদৰেই গো মাংসৰ ব্যৱসায়। আৰু এই সন্দৰ্ভত আজি ৰূপহীহাট আৰক্ষীয়ে এজন গো মাংস ব্যৱসায়ীক আটক কৰে। ৰূপহী আৰক্ষী হোটেলখনত উপস্থিত হৈ হাতেলোতে ধৰা পেলাই হোটেল ব্যৱসায়ীজনক আৰু ৰূপহীহাট আৰক্ষী থানালৈ লৈ আহে। লগতে লৈ আহে তেওঁ ৰান্ধি থোৱা গো মাংসখিনিও। এইখিনিতে উল্লেখযোগ্য যে ৰূপহীহাটৰ সাপ্তাহিক বজাৰখন চলাই আছে ৰূপহী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰূপহী আঞ্চলিক পঞ্চায়তে। কিন্তু প্ৰশাসন যন্ত্ৰৰ নাকৰ তলতেই এনেদৰে চৰকাৰী নিৰ্দেশনাকো বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি আছে একাংশ গো মাংস ব্যৱসায়ীয়ে। মই জানিলেতো মই নেবেছিল হয় বুজিছে, মই দুখীয়া মানুহ বুজিছে, বুজিছে। যেহেতু ৰাজস্থানত বিক্ৰী কৰিবলৈ মানা কৰিছে আৰু আপুনি ৰাজস্থানতে বিক্ৰী কৰি আছে বজাৰত নহয় অলপ আনিছিলো বুজিছে, আমিতো নাজানো নহয় সেইকাৰণে বুজিছে। আপুনি মানে মাংস বিক্ৰী কৰি আছিলে? নাই আমাৰে অলপ আনিছিলো বুজিছে, মইতো নাজানো নহয়, মই দুখীয়া মানুহ বুজিছে। আপোনাৰ নাম কি আছিলে? মুজিবুৰ ৰহমান। মুজিবুৰ ৰহমান। ৰূপহী বজাৰত আপুনি কৰিছিলে হোটেল আপোনাৰ? আৰু সাপ্তাহিক বজাৰত আপুনি বিক্ৰী কৰি আছিলে মাংস? মানে আজি আনিছো বুজিছে।